নমস্কাৰ, আজি বনাওঁ আহক শুকান থেকেৰাৰ লগত মাছৰ জোল। আৰু তাৰ বাবে মই মাছকেইপিচ প্ৰথমতে ধুই ধুনীয়াকৈ নিমখ হালধি সানি ল'লোঁ। আৰু এতিয়া এইফালে এটা বাতিত কেইটুকুৰামান শুকান থেকেৰাত পানীত তিয়াই থৈছোঁ 10-15 মিনিটমানৰ বাবে। আৰু এতিয়া এখন কেৰাহীত তেল গৰম কৰি লৈ মাছখিনি ধুনীয়াকৈ হাফ ফ্ৰাই কৰি লৈছোঁ। আৰু মাছৰ জোল যেতিয়া বনাওঁ তেতিয়া মাছখিনি হাফ ফ্ৰাই কৰিলেহে জোলৰ আচল সোৱাদটো ওলায়। যদি ডিপ ফ্ৰাই কৰি দিওঁ তেতিয়া আচল টেষ্টটো নাপায়। মাছখিনি কাঢ়ি লৈ সেই একেখন কেৰাহীতে মই কেইটামান মিঠি গুটি, 2টা কেঁচা জলকীয়া ফোৰণ দি লৈছোঁ। আৰু এতিয়া বইল কৰি থোৱা আলু 3টা ধুনীয়াকৈ পিটিকি সেই তাতে দি দিছোঁ আৰু লগতে অকণমান নিমখ আৰু হালধি দি ধুনীয়াকৈ এয়া ভাজি লৈছোঁ। যিহেতু আলুখিনি সিজাইয়ে আছিলে সেইকাৰণে 3 মিনিটমানৰ কাৰণে ভাজি লৈ এতিয়া তাতে গৰম পানী দি দিছোঁ আৰু ভালদৰে উতলিবলৈ দিছোঁ। আৰু এই যে তিয়াই থৈছিলোঁ থেকেৰা কেইপিচ, সেই কেইপিচ ধুনীয়াকৈ মোহাৰি লৈছোঁ, লৈ সেই পানীখিনিও তাতে দি দিলোঁ। যেতিয়া থেকেৰাখিনি দিয়াৰ পিছত ধুনীয়াকৈ উতল আহিলে তাতে মই মাছ 3 পিচ দি আৰু 2 মিনিটমানৰ বাবে উতলিবলৈ দিলোঁ। আৰু ৰেডি হৈ গ'ল মোৰ থেকেৰাৰ লগত মাছৰ জোল। আৰু যিহেতু এতিয়া লাহে লাহে গৰম আহিছেই, এনেকুৱা এখন মাছৰ জোলেৰে যদি দুপৰীয়াৰ ভাত সাজ খাবলৈ পোৱা যায় আৰু কি লাগিছে নহয় জানো। এই থেকেৰাটো আচলতে বজাৰতো চাগে কিনিবলৈ পাব, কিন্তু মোক মায়েহে শুকাই ঘৰৰ পৰা দি পঠিয়াইছিল।